ধৰণৰ প্ৰেম বহুত এই তেতিয়া খুব চলিছিলে হাত সাত কাটি দিয়ে হাতত কাটি নাম চাম লিখি দিয়ে মই আকৌ কাটিলে কওঁ ইমান কমকে কাটিছে অলপ বেছিকে কাটি হেই গাইজ যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে নামটো হৈছে দেৱাশিষ ব্লগ 20K আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে এবাৰ গৈ চাই ল'ব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ প্ৰথম ভালপোৱা কেতিয়া হৈছিল আৰু কাৰ লগত হৈছিল আৰু বৰ্তমান তেওঁ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে আপোনালোকক জানিব মন নাজানে আজি মই লৈ আহিছোঁ অমৃতা গগৈ ফাৰ্ষ্ট লাভ ষ্টৰীৰ এটা সুন্দৰ ভিডিঅ' ক্লিপ চাই লওঁ আহকচোন প্ৰথম প্ৰেম HS that was not প্ৰেম মানে এই যে মই ক্লাছ 10 লৈকে আমাৰ গোটেই গ্যাংটো ছোৱালী গ্যাং আছিলে মই স্কুলৰ GS আছিলোঁ মোৰ বেষ্ট ফ্ৰেণ্ড জনী এমিলি সুনৱাল তাই AGS আছিলে কালচাৰেল সেক্ৰেটাৰী আমাৰ প্ৰণামিকা বুলি এজনী আছিলে তাই আছিলে বেসিক্যালি আমি নিজনিয়ে মানে ছাত্ৰ একতা হ'ব আৰু স্কুলৰ হেতু বছৰ মানে ছাত্ৰ একতা হ'ব না ছাত্ৰী একতা নো বয়জ কো এডুকেশ্যন কিন্তু মানে আমি ৰুল কৰিছিলোঁ আৰু হেতু মানে ছাত্ৰ একতা হ'ব বুলি ক'লে তাত এটা না দুটা ল'ৰা আছিল সব ছোৱালী তাৰপিছত তো তাত থাকোতে ডেফিনেটলি স্কুলত এই কনসেপ্টটো নাছিল প্ৰেমৰ কনসেপ্টটো স্কুলত একেবাৰে নাছিল ভয় মানে প্ৰপ'জ বহুতে কৰিছিল কিন্তু দেই অদ্ভুত ধৰণৰ প্ৰপ'জেল পাইছিলোঁ মই স্কুলত থাকোতে বহুত প্ৰপ'জেল আৰু বহুত ল'ৰাই মাৰো খাইছিলে মানে মোৰ দেউতাৰ যেটো হেৰি আছিল ব্যৱসায় প্ৰতিষ্ঠান আছিল ওচৰতে আছিল স্কুলৰ ডাইৰেক্ট গৈ দেউতাক লগাই দিওঁ আৰু স্কুলৰ মানে হেড যিজন আছিল স্যাৰ তেখেতক মই ককা বুলি মাতিছিলোঁ কাৰণ মানে দেউতাকো পঢ়াইছিল তেখেতে তো গৈ ডাইৰেক্ট প্ৰিন্সিপাল ৰুমত সোমাই যাওঁ লগাই দিওঁ বাকী মই নিজে দিয়া দম চমবোৰটো আছেই আৰু যিহেতু গোটেইটো ছোৱালী পল্টন ন গৈ যেতিয়া তেতিয়া দম দি দিওঁ মানে কিন্তু তেনেকুৱা অদ্ভুত ধৰণৰ প্ৰেম বহুত এই তেতিয়া খুব চলিছিলে হাত সাত কাটি দিয়ে হাতত কাটি নাম চাম লিখি দিয়ে মই আকৌ কাটিলে কওঁ ইমান কমকে কাটিছে অলপ বেছিকে কাটি